এটা বহুত ডাঙৰ এটা ইনচিডেণ্ট হ'ল এইটো মানে পাহৰিব নোৱাৰিম আৰু গোপ্ৰ'টো একদম গৈ পেলাই সাগৰ তলত চলো भैया और ये वाला गैस सिलेंडर वाला आसाम गुवाहाटी से एकदम गुवाहाटी हाँ भैया गुवाहाटी का हमारा एक ड्राइवर है ओके तो ये वाला के जो वाला सिलेंडर अंडर वाटर से ये वाला सिलेंडर লৈ পেলাই स्कूबा डाइविंग करे और we have reached our destinations we have our lunch over here এতিয়া ইয়াত lunch কৰি और ये कोको बीच and the guy who's instructing us from that time. Thank you so much for that. और याद की है मोशन सिग्नेचर माने जितना नावखনৰ পৰা नावখন আহি থকা পানীবিলাকত ৱেভবিলাকত যেতিয়া আপ ডাউন হৈ থাকে তেতিয়া মানে একদম মোशन সিগনেচাৰ সবৰে হালত বেয়া মানে কি কাবাৰ নহয় এতিয়া মোৰ হৈছে বা দাদাৰ হৈছে বমি লাগি যায় বা মোৰ ওচৰ অলপ ঘূৰাই নাই কি আৰু নোৱাৰি এইটো আৰু থাকিবলৈ মোৰ অগ্নিও হৈছে এতিয়াও হৈছে আগতে মই এইখন এতিয়া ব্লগ কৰিবই নোৱাৰোঁ পাৰা নাই আৰু এতিয়া চবে লাঞ্চ ষ্টাৰ্ট কৰিলোঁ খাবৰ কাৰণে চবে क्या है जीरा राइस और थोड़ा एकदम थोड़ा एकदम इतना ही चाहिए छोले है सलाद नो छोले सलाद और नो फिर इस तरफ है क्या फिश इस तरफ है फिश एंड ग्रेवी दे दो লাঞ্চ কৰিলোঁ দেখিলে খানাখিনিকুৱা আছিলে এইটো উইদিন পেকেজতে আছিলে খানাখিনি আৰু কোকো बीचৰ পৰা এতিয়া ওলাই পেলাই আমি टुवर्ड्स वाटर स्पोर्ट्स कहाँ पे होगा बागाया कैलंगट वाटर स्पोर्ट्स কাৰণে গৈছোঁ এখন বেলেগ বিচত which is known as कैलंगट बीच আৰু তাত আৰু 4-5টা वाटर स्पोर्ट्स হ'ব তাৰপিছত वाटर स्पोर्ट्सৰ লগ খতম এতিয়া গৈ আছোঁ बस ये कहाँ है चलो वी आर गोइंग बाय बाय आप लोग तो नहीं जा रहे हो चलो बाय बाय सी यू गाइस हेते नाजाय हेतो হৈ গল আৰু বহুত হেতে টায়াৰ্ড হৈছে মন জানে আৰু মই যাম উমং ভাই যাব আৰু মনালি যাব আমি তিনটা যাম আৰু নিশান্তৰ নাছিলে যোৱা কথা নাছিলে কিন্তু ইয়াৰ আছিলে মাৰ্কাছৰ আছিলে পইচা দি দিছিলে কিন্তু তাৰ এতিয়া এনাৰ্জি নাই কৰিবলৈ হি নাযায় কাৰণে আমি কিটা গৈ আছো जिंदा के हैं टच इट No, I don't want to touch it. अरे आई वांट टू टच इट This is dead, right? बॉइल्ड इट्स बॉइल्ड Dead. बॉईल किया उसको बाद में ओपन इट करके फ्राई करके देते हैं এইটো হ'ল ক্ৰেব আৰু আমি যাব লাইছো এখন ট্ৰেভেলাৰ লৈ যাব আমাক চলো जगह है 11 लोगों का वोटिंग कोच को देंगे 10 और किशन को डालना है नंबर है ना किशन का चाबी गाड़ी को ये इधर আৰু এতিয়া বাজি আছে অলমোষ্ট 11টা বাজিব হ'ল 10:50 হ'ল আৰু এতিয়ালৈকে আমি কি কৰিলোঁ আজি গোটেই দিনটোত মই এটা এনেইতো ভিডিঅ' দেখিছে আপোনালোকে তথাপি এটা মই ভিউ এটা দিওঁ আৰু এক্সপিৰিয়েঞ্চো শ্বেয়াৰ কৰোঁ আজি মানে লাইফৰ এটা বহুত ডাঙৰ এটা বস্তু হ'ল সেইটো মই কওঁ ফাৰ্ষ্ট অফ অলটো আমি ইয়াৰ পৰা হোটেলৰ পৰা বাছত গ'লোঁ আমি পেকেজত লৈছোঁ আজি এইটো পেকেজত লোৱাৰ কাৰণে আমাক ইয়াৰ পৰা হোটেলৰ পৰা বাছত উঠাই লৈ গ'ল বাছত লৈ পেলাই
তাৰপিছত ব'টে দি গ্ৰেণ্ড আইলেণ্ড লৈ গ'ল। যেতিয়া আমি গৈ আছিলোঁ সেইটো খুব ধুনীয়া এক্সপিৰিয়েঞ্চ এটা আছিলে, সেইটো ফৰ দ্য ফাৰ্ষ্ট টাইম। এনেও উঠিছোঁ আগত, তথাপিও এনেকুৱা টাইপত উঠা নাছিলোঁ। আমি যাওঁতে কিনাৰে কিনাৰে ডলফিনছ আমাৰ গৈ আছিলে, তাৰপিছত ইভেন মাছো আহি পৰিছে ব'টত, মানে মাছবিলাক জঁপিয়াই থাকে কাৰণে ব'টত আহি পৰি গৈছিলে, সেইটোও এটা হৈছে, ভাল লাগিলে। তাৰপিছত আৰু এটা কথা, যদি কোনোবাই এনেকুৱা যায়, ম'শ্যন ছিকনেছটো হয়েই। মোৰ দুবাৰেই হ'ল, যোৱা টাইমতো হ'ল, অহা টাইমত। মানে অকল মোৰ বোলে নে মেক্সিমামৰে হয়, কাৰণ নাওখন এনেকৈ লৰি থাকে পানীৰ মাজত, ম'শ্যন ছিকনেছ হয়, তেতিয়া মানে অলপমান গাটো বেয়া লাগে, বমি লাগে বা তেনেকুৱা টাইপৰ হয়। তো সেইকাৰণে মই যাওঁতে ফাৰ্ষ্ট বহুতখিনি মই ভাল আছিলোঁ, লাষ্টৰ পিনেহে 10 মিনিটছমান থাকোঁতে মোৰ বেয়া হ'ল। তেতিয়া মই ভাবিছোঁ মই স্কুবা ডাইভিং কৰিব নোৱাৰিব পাৰোঁ, তেতিয়া মই ব্লগ চগ কৰিব এৰি দিলোঁ। তাৰপিছত অলপ ৰেষ্ট লৈ পেলাই ঠিক হ'ল। তাৰপিছত স্কুবা ডাইভিং ফাৰ্ষ্টত দেখোঁতে ভয় লাগিছিলে অলপমান, কিন্তু যেতিয়া এটা দুটা মানুহ গ'ল আৰু যেতিয়া এক্সপাৰ্টছ লগত থাকে, তাৰপিছত আৰু ফাৰ্ষ্ট গ'ল আমাৰ উমং ভাই, তাৰপিছত গ'ল মাৰ্কাছ ভাই, তাৰপিছত মোৰ নাম্বাৰ আছিলে আৰু ময়ো গ'লোঁ। যেতিয়া তললৈ গৈছোঁ, তলৰ ভিডিঅ'ছখিনি দেখিলেই, তলৰ ভিডিঅ'ছখিনি সেইখিনি এটা মানে লাইফ টাইম এক্সপিৰিয়েঞ্চ এটা, আৰু সাংঘাতিক ভাল লাগিছিল। আৰু এইটো মানে কি বেছি ডিপ নাছিলে, 30 ফিটমান আছিলে তললৈ, তো চব পিনি মাছ গৈছে, মানে সেইটো এটা বেলেগ এক্সপিৰিয়েঞ্চ। আপোনালোকে আহিলে লাইফ টাইম এটা ওৱান টাইম এক্সপিৰিয়েঞ্চ হয়, কৰিবই। আৰু এটা কথা, এটা বহুত ডাঙৰ এটা ইনচিডেণ্ট হ'ল, এইটো মানে পাহৰিব নোৱাৰিম আৰু মানে এজ এ ইউটিউবাৰ এইটো কাৰণে বহুত ডাঙৰ কথা। আৰু মই এটা নতুন ইউটিউবাৰ, আৰু আজি কি হ'ল সেইটো তাকো মই এইকেইদিন কৰিছিলোঁ GoPro দি শ্বুট আৰু মোৰ DSLR দি, আৰু GoProটো মোৰ নহয় একচুৱেলি মাৰ্কাছ দাৰ হয়, তো সেইটো এটা বেলেগৰ কেমেৰা হয়, সেইটো কাৰণে অলপমান ভালকৈ থাকিব লাগে। কি হ'ল, যেতিয়া মই নামি গৈছিলোঁ, মোৰ যেতিয়া হাতত চেল্ফি ষ্টিকডাল আছিলে, হাতত যে মই GoProটো পানীত লৈ গৈছোঁ, আৰু সেই ইনচিডেণ্টত GoProটো মই উঠোঁতে নামোতে GoProটো খোল খাই গ'ল, আৰু উইদিন এ ছেকেণ্ড GoProটো একদম গৈ পেলাই সাগৰৰ তলত। আৰু তেতিয়া আমাৰ চবৰে একদম পেনিক কৰিছোঁ আমি চবে, এটা মানে কেনেকৈ কি হ'ল। আৰু GoProটো তাতে কম দামী কেমেৰা নাই, এইটো GoPro Hero 9, একদম লেটেষ্ট GoPro লেটেষ্ট ভাৰ্জনটো, এইটো অলমষ্ট 45,000ৰ। তাৰপিছত এইটো উইদিন এ ছেকেণ্ড সাগৰৰ তলত, আৰু যেতিয়া আমি পেনিক কৰিছোঁ, ঘপককৈ আহি GoProটো ওপৰত আমাৰ হাতৰ আগতে এনেকৈ। সেইটো হ'ল কৰিলে আমাৰ এক্সপাৰ্টিজ ডেট স্কুবা ডাইভিঙৰ যোন এক্সপাৰ্ট, আমি যেতিয়া পেনিক কৰি দিওঁ, সি ঘপককৈ লৈ গুচি আহিলে। আৰু এক্সপাৰ্ট ইজ অলৱেজ এ এক্সপাৰ্ট, সি আহি পেলাই আমাক দিলে। তাৰপিছত সেইটো এটা এপিক মুভমেণ্ট আছিলে, আৰু ডেট মুভমেণ্ট ৱাজ লাইক বহুত ভাল লাগিলে। তো আপোনালোকে চাওক এতিয়া ভিডিঅ'টো মই দেখাইছোঁ, GoProটো কেনেকৈ তলত গ'ল আৰু আনিলোঁ। কেমেৰা ঠাই নি সাথ में इसमें हट डालो, हाथखन भरो, तभी आता उसको छोटा कर दे। ना वो एक मिनट इसको छोटा कर दो। अबे यार क्या ये खुला हुआ था क्या? छोटा कर दे। अरे भाई तुमने ले भैया भाई क्या चाहिए बता दो तुम जा थोड़ा सब दे दूंगा मैं। তাৰপিছত স্কুবা ডাইভিং কৰাৰ পিছত আমাৰ হৈ গ'ল, কৰিলোঁ। তাৰপিছত আমি ওচৰতে চুইমিং কৰি আছিলোঁ গোটেইখিনিয়ে, যোনে স্কুবা ডাইভিং কৰিছে নকৰে চবে চুইমিং কৰিব পাৰে। সেইখিনি কৰাৰ পিছত বেক টু ওৱান বিচ, ইটছ নেম ইজ কোকো বিচ। Hey guys, it's been 2 AM right now. We had
haven't had a dinner yet, but we are in Goa, so we are just traveling. So we are on our way to Anjuna Beach. There is a party going on. It's a Shiva Valley party to Anjuna Beach, which is on every Tuesday. So on our way to Anjuna, we had a like a restaurant. We just checking out whether we can get a food or not. So if we get a food, we will let you know. Stay in touch and subscribe to Homoria tree. क्या हुआ यार, कमाना क्रॉस कर लो, ठीक है, उसके बाद थोड़े अच्छे रेस्टोरेंट दिख जाएंगे, ठीक ठाक। बीच क्रॉस करके वापसी आ जाएंगे ना। आना सुबह है, आना सुबह है, खाना ही के लिए लेके जा रहा हूँ, खाने के लिए लेके जा रहा हूँ। आना तो सुबह ही है ना। हाँ आना सुबह है। किचन ओपन है यार, सुनना। It's late in the night. It's almost 2 o'clock. We are here in Goa, going to Anjuna Beach to have a dinner. নাজানো ঠাণ্ডা, বতৰটো ঠাণ্ডা আৰু অলপ কি ৰাতি it's almost 19 degree over here আৰু ৰাতি এতিয়া ঠাণ্ডা লাগিছে, ভাল লাগিছে। আৰু Monday to Thursday crowd थोड़ा कम रहता है, crowd অলপমান কম। You know, Friday, Saturday, Sunday, weekend, it's like damn good over here. And এতিয়া কোভিড সিচুৱেশ্যনৰ কাৰণে অলপমান फॉरेनर्स नहीं है। हाँ, कोविड सिचुएशंस के लिए नॉट ए सिंगल फॉरेनर एंड মানুহ কম, অলপ ক্ৰাউডটো বহুতেই কম। কিন্তু ফ্ৰাইডে উইকেণ্ডত সেইদিনাখন টিটোজ লাইনত আমি ভাল লাগিছিলে, উইকেণ্ডত সেইটা। ওৱান মোৰ টাইম, ওৱান মোৰ ওৱাকাছে, ওৱান মোৰ देखो मैं है ना, जो गोवा का सबसे मेन एक्साइटमेंट है ना मेरा, मैं वो जेलीफिश ही रखना चाहता हूँ। तुम मत करो। रूट आ गया है, वहाँ कुछ नहीं मिलेगा। मैंने पूछ लिया, स्नैपर भी है, उसको कौन से आ गए। And finally we have discovered a restaurant. এখন ৰেষ্টুৰেণ্ট পালোঁ, গোটেইখন বিচাৰি একো পোৱাই নাছিলোঁ। আমি ভাবিছিলোঁ বিচত ক'ৰবাত খাওঁ, অঞ্জনা বিচত খাব যাওঁ বা কলংগুডত ক'ৰবাত যাওঁ, আৰু বহুত সোনকালে বন্ধ কৰিলে। এণ্ড আহি পাই গ'লোঁ, মানে কি আৰু বহুত বিচাৰি পেলাই আহি পাই গ'লোঁ এইখনতে, বেক টু শ্বেৰ-ই পাঞ্জাৱ। ঘৰত কেনেকুৱা লাগিছে? মিক্স হেৰি নে হেৰি? No, good mix, it's very good, nice very nice. actually, and I want to extend my trip, but unfortunately নহ'ব because মই মোৰ লেপটপ নানিলোঁ, নহ'লে মই ইয়াৰ পৰা ৱৰ্ক ফ্ৰম গোৱা কৰিব পাৰিলোঁ হয়, যোনটো মই বুৰ্বক মস্ত, কিন্তু আই এম লাভিং ইট and I hope South Goa is also good. Obviously South Goa is better. কালি আমি সাউথ গোৱা গৈছোঁ বাই দ্য ৱে। Correct. খালি মই এটা বস্তুৱে বেয়া পাইছোঁ যে মই এভৰি ৰাতি ইয়াত পাঞ্জাবী খাবলগীয়া হৈছে, and I don't like it. I'm feeling like I'm still in Delhi. আৰু আজি আমাৰ ডিনাৰটো আই হোপ ভাল হয় অলপ দিল্লীত পাঞ্জাবীতকৈ দিল্লী মিলটো নাহে যে নৰ্থ ইণ্ডিয়ান। বিকজ আমি আজি প্লেইন দাল, ৰাইচ এণ্ড ফিছ লৈছোঁ। আজি প্ৰথমবাৰ খাম ন তেনেকৈ গোৱাত অহাৰ পিছত প্লেইন দাল ৰাইচ। গোৱা এটা ফিলিং হ'ব লাগে, অসম লাগিব, অসম লাগিব যিটো গোৱাত অসমৰ যাত্ৰীৰ কাৰণে আমি এইটো কাম কৰি আছোঁ, অসম চলো খোৱা মই লগ পাম এতিয়া।
কাপোৰ চাপোৰ বদলাই একেদিনাখনে আজি স্কুবা ডাইভিং আজিয়ে কৰিছিলোঁ আৰু আজি পাৰ্টি মানে কেনেকুৱা পাৰ্টি আজি চলিব এতিয়া লেট নাইট নহয় টাইমটো চাওক 5:11 ৰাতিপুৱা 5:11 আৰু আমি আহিলোঁ ইয়াত গোৱাৰ এখন ফেমাছ তো এতিয়া মই ভইচ ওভাৰ কৰিব লগা হৈছে কাৰণ মই যেতিয়া সোমাব লৈছোঁ সিহঁতৰ মানুহে মোক ভিডিঅ' কৰিব মনা কৰিলে আৰু কৈছে যদি মই ভিতৰত ভিডিঅ' কৰি দেখা পাই বা বাউন্সাৰ দেখা পাই তেতিয়া কেমেৰা লগে লগে লৈ ল'ব সেইকাৰণে মই কেমেৰাটো অফ কৰিলোঁ আৰু এখন আমি আহিছোঁ অঞ্জনা বিচত আছে এখন নাম হ'ল শিৱা ভেলী এখন গোৱাৰ বহুত এখন ফেমাছ ক্লাব হয় এইটো এটা আৰু এইখন মানে অকল এভৰি টিউজডে হয় এই পাৰ্টিটো মানে একদম গোৱান ফিলিং আৰু মুভিবিলাকত যে দেখায় গোৱা সাগৰৰ কিনাৰত পাৰ্টি হৈ থাকে সেই তেনেকুৱা টাইপৰ এইটো পাৰ্টি আৰু এইখন আছে সাগৰৰ কিনাৰত শ্বেক হয় মই যে বাগা বিচত আছিলোঁ তেনেকুৱা তো সেইটো কাৰণে আৰু এইখন লেট নাইট ৰাতি 12:00-1:00 পৰা ষ্টাৰ্ট হয় পাৰ্টিটো ৰাতিপুৱা 8:00-9:00লৈকে হৈয়ে থাকে কণ্টিনিউৱাছলি তো সেইটো এটা ভাল লাগিলে এই পাৰ্টিটো তো আপোনালোকে এতিয়া মই অলপমান ভিডিঅ'জ কৰিছোঁ সেই ভিডিঅ'জখিনি চাওক এই জাষ্ট আহি পাইছোঁ এতিয়া পাইছোঁ ৰাতিপুৱা 8টা আকৌ নেক্সট ডে ষ্টাৰ্ট হ'লেই অলৰেডি কিন্তু এতিয়া এইটো ভিডিঅ'টো এণ্ড কৰোঁ চ' কাৰণ এতিয়া অলপ পিছত 10টা বজাৰ পৰা ৱাটাৰ স্পৰ্টছ আছে আৰু এতিয়া পাইছে 8টা 2 ঘণ্টা অকল কিবা হাৰ্ডলি হ'ব পাৰিম আৰু আজি আমাৰ চেকআউটো আছে আমি যাম চাউথ গোৱাৰ পিনে সেইকাৰণে অলপমান দৌৰা-দৌৰি হ'ব দৌৰা-দৌৰি মানে কি গোটেই ৰাতিটো হোৱাই নাই 2 ঘণ্টা হাৰ্ডলি হ'ব পাম তো এতিয়া থওঁ আকৌ নেক্সট ব্লগটো অলপ পিছত 2 ঘণ্টা পিছত ষ্টাৰ্ট হ'বই তো চলো টাটা বাই বাই আৰু গুড নাইট আৰু আপোনালোকক চবকে গুড মৰ্ণিং বাই বাই